হেল্ল' আহিছে নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমাৰ স্কিমৰ সেশনটোত আজি আমি চাম দুইটা পানীৰ লগত জড়িত স্কিম চাম এটা চাম অটল ভূজল যোজনা আৰু এটা চাম আমি জল জীৱন মিছন ঠিক আছে অটল ভূজল যোজনা অটল নামটোৰ পৰা গম পাইছোঁ এই স্কিমটো কাক ডেডিকেট কৰা হৈছে আমাৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ীক ডেডিকেট কৰা হৈছে আৰু ভূজলটো কি বুজাইছে ভূ মানে হৈছে ভূমি পৃথিৱী আৰু জল মানে আছে পৃথিৱীৰ তলত থকা পানী ভাণ্ডাৰ ঠিক আছে এতিয়া এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ পৃথিৱীৰ তলত যে পানী আছে সেই পানীক কি কৰিব লাগিব আমি সংৰক্ষণ কৰিব লাগিব আপোনালোকে জানে যে আমাৰ গোটেই পৃথিৱীত থকা মানে পৃথিৱীতটো পানীৰ পৰিমাণ বেছি ন পানীৰ পৰিমাণ বেছি মাটিৰ পৰিমাণ কম আৰু সেই পানীৰ ভিতৰত অলমোষ্ট 97% ওচৰৰ পানী কি আছে সাগৰ মহাসাগৰত বিয়পি আছে আৰু সেইবিলাক পানী আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় আমি সেইবিলাক ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ সেইবিলাক কি হয় লুনিয়া পানী হয়নে লুনিয়া পানী হয় বাকি যি অনলি 3% পানী থাকিল সেইখিনিহে বিশুদ্ধ পানী হয়নে আৰু সেই 3% পানীৰে অলপমান পানী আপোনাৰ ভূগৰ্ভস্থ জল হিচাপে আছে আৰু কিছুমান কি হিচাপে আছে আপোনাৰ অলপমান ভূগৰ্ভস্থ জল হিচাপে আছে আৰু কিছুমান আছে আপোনাৰ যি আমাৰ হিমবাহ বা আমাৰ গ্লেচিয়াৰ বুলি কওঁ এণ্টাৰ্কটিকা আৰ্কটিক বা এনেকা আমাৰ কি আছিল এইটো ডেনমাৰ্ক নহয় গ্ৰীণলেণ্ড ঠিক আছে গ্ৰীণলেণ্ডত কি আছে আপোনাৰ হিমবাহ হিচাপে সেইবোৰ আছে সেইবিলাককে কি বুলি কোৱা হয় আমাৰ যি ফ্ৰেছ পানীৰ উৎস আছে সেইখিনি হৈছে ফ্ৰেছ পানীৰ উৎস কিন্তু এই তাৰ বাহিৰে আমাৰ যি ভূগৰ্ভস্থ জল আছে সেই ভূগৰ্ভস্থ জলখিনিহে আমি ইউজ কৰিব পাৰোঁ আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে কাৰণ আমি সেই গ্লেচিয়াৰৰ পৰা পানী আনিব নাযাওঁ হয় নহয় এতিয়া ভূগৰ্ভস্থ জল মানে কি আমাৰ এটা কথা মন কৰে না আমাৰ যেতিয়া মাটিখিনি খান্দা যায় মাটিৰ কেইবাটাও স্তৰ থাকে একদম লাষ্টত মাটিৰ একেবাৰে শেষৰ তলত মানে ভিতৰত কি থাকে শিলৰ টুকুৰাবিলাক থাকে ডাঙৰ ডাঙৰ শিলৰ টুকুৰাবিলাক থাকে আৰু সেই শিলবিলাকেই গুড়া হৈ পেলাই তাত কি হয় তাৰ ওপৰত জমা হৈ মাটিৰ সৃষ্টি কৰে এতিয়া সেই শিলবিলাকৰ মাজত যিবিলাক ফাঁক আছে মানে খালী জেগা আছে স্পেচ আছে তাত কি হয় পানী জমা হয় যে বৰষুণৰ পানী পৰিলে পানীটো এনেকৈ তললৈ গুচি গৈ পেলাই কেতিয়াবা তাত জমা হৈ থাকে ঠিক আছে আৰু ইয়াকে কি কয় ভূগৰ্ভস্থ জল বুলি কোৱা হয় ঠিক আছে আৰু এই ভূগৰ্ভস্থ জল আমাৰ উত্তৰ ভাৰতৰ যি গংগা নদীৰ তলত আছে ব্ৰহ্মপুত্ৰ নদীৰ তলত আছে বা আমাৰ যি সিন্ধু নদী আছে তাৰ তলত আছে তেনেকুৱাকৈ বিয়পি আছে ঠিক আছে এতিয়া আমাৰ ভাৰতত ম্যাক্সিমাম পানী আমি ক'ৰ পৰা ব্যৱহাৰ কৰা যায় জানেনে ভূগৰ্ভৰ পৰা ব্যৱহাৰ কৰা যায় হা এতিয়া যদি আমি এটা কথা চাওঁ যে আমাৰ ভাৰতবৰ্ষখন কি হয় আমাৰ ভাৰতবৰ্ষখন এখন কৃষি প্ৰধান দেশ হয় হয়নে কৃষি প্ৰধান দেশ হোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত কি কৰে যে খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু খেতিবোৰ আমাৰ ভাৰতবৰ্ষত এটা প্ৰব্লেম হয় যে কিছুমান খেতি এনেকুৱা আছে যিবিলাক খেতিৰ কাৰণে বহুত বেছি পানীৰ প্ৰয়োজন হয় যেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ কাৰণে ধান খেতি বা কুঁহিয়াৰ খেতি যদি কৰোঁ তাত বহুত বেছি পানীৰ পৰিমাণ বেছি হয় কিন্তু বাকী কিছুমান খেতি আছে জোৱাৰ বাজৰা ৰাগি এইবিলাকত কি হয় পানীৰ পৰিমাণটো কম হ'লেও হৈ যায় ঠিক আছে এতিয়া মানে কি হয় ধৰি লওক কৃষি খেতিবোৰ এনেকুৱা হ'ব লাগে যে যিবিলাক অঞ্চলত প্ৰাকৃতিকভাৱে বৰষুণ বেছি হয় পানীৰ প্ৰাদুৰ্ভাৱটো বেছি প্ৰাদুৰ্ভাৱটো বেছি তেনেকুৱা অঞ্চলত যিবিলাক ৱাটাৰ ইণ্টেনচিভ ক্ৰপছ আছে ৱাটাৰ ইণ্টেনচিভ ক্ৰপছ মানে যিবিলাক ৱাটাৰ হাংৰি ক্ৰপছ মানে যিবিলাক শস্যক মানে পানী বহুত লাগে তেনেকুৱা শস্যবোৰ কৰিব লাগে আৰু যিবোৰ অঞ্চলত আপোনাৰ কি আছে পানীৰ পৰিমাণটো কম আছে তাত যিবিলাক মানে খেতিৰ কাৰণে পানীৰ পৰিমাণ কম লাগে সেনেকুৱা খেতিবিলাক কৰিব লাগে হয়নে কিন্তু সেই খেতি যদিও সেইটো এটা আমাৰ ছিষ্টেম হ'ব লাগে তেনেকুৱা খেতিবোৰ কৰিব লাগে কিন্তু আমাৰ খেতিয়কসকলে সেই বস্তুটো ফ'ল' নকৰাৰ ফলত কি হয় যিবিলাক আমাৰ ৱাটাৰ হাংৰি প্লেণ্ট আছে শস্য আছে সেইবিলাকৰ খেতি কৰিবলৈ গ'লে বহুত বেছি কি পানী যোগান ধৰিব লগা হয় ঠিক আছে আৰু আমাৰ যিমান জলসিঞ্চন কৰা হয় ইৰিগেশ্যন কৰা হয় ঠিক আছে ইৰিগেশ্যন টেংক ইৰিগেশ্যন আছে কেনেল ইৰিগেশ্যন আছে ঠিক আছে আৰু আপোনাৰ গ্ৰাউণ্ড ৱাটাৰ ইৰিগেশ্যন আছে তাৰে ভিতৰত কি হয় জানেনে অলম'ষ্ট 63%ৰ ওচৰা-ওচৰি মানে ইৰিগেশ্যন ক'ৰ পৰা হয় অলম'ষ্ট 63%ৰ ওচৰা-ওচৰি ইৰিগেশ্যন আমাৰ গ্ৰাউণ্ড ৱাটাৰৰ পৰা হয় মানে ভূগৰ্ভস্থ জলৰ পৰা হয় ঠিক আছে 63 ওচৰা-ওচৰি চৰি এটা অসমীয়াত এটা হেৰিত 63% ওচৰা-ওচৰি মানে কি হয় ইৰিগেশ্যন ক'ৰ পৰা হয় আমাৰ ভূগৰ্ভস্থ জলৰ পৰা হয় ঠিক আছে এইটো মনত ৰাখিব চ' ইয়াৰ পৰা গম পাইছে যে আমাৰ কিমান কি হয় পানী ব্যৱহাৰ হয় তাৰোপৰি আমাৰ এই মানে আৰবান আৰু ৰুৰেল এৰিয়াত
মানে চহৰ আৰু গাঁও এৰিয়াত 80% পানী ক'ৰ পৰা আহা যায় আপোনাৰ যি ব্যৱহাৰ হয় পানী ক'ৰ পৰা ব্যৱহাৰ কৰে আমাৰ এই ভূগৰ্ভস্থ জলৰ পৰা ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা গম পাইছে যে ভূগৰ্ভস্থ জলৰ পৰিমাণটো মানে কি হৈছে কমি কমি গৈ আছে কাৰণ আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ গোটেই মাটিকালিৰ ভিতৰত কিমান পৰে মানে 2.4% আমাৰ ভাৰতবৰ্ষত 2.4% এৰিয়া আগুৰি আছে পৃথিৱীৰ ভিতৰত কিন্তু আমাৰ যি জনসংখ্যা সেইটো 17%ৰ ওচৰা-ওচৰি মানে পৃথিৱীৰ গোটেই জনসংখ্যাৰ 17%ৰ ওচৰা-ওচৰি এতিয়া ভাবকচোন ইমান ডাঙৰ এটা জনসংখ্যাক পানীৰটো প্ৰয়োজন হ'বই আৰু পানীৰ প্ৰয়োজন হোৱাৰ কাৰণে আমি কি কৰিছে আমাৰ আজিকালি সবে ডাঙৰ ডাঙৰ ওয়েলবিলাক বনাইছে কুৱাবিলাক বনাইছে আৰু কুৱা বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে অকল আমাৰ এই গাঁৱত যে আছে সেইবিলাক কুৱা নহয় আমি যে মেচিন লগাই পেলাই পানী আনো ঠিক আছে সেইবিলাককো ওয়েল বুলিয়ে ধৰিব পৰা যায় তেনেকুৱাকৈ কি কৰা হৈছে ভূগৰ্ভস্থ পানীটো উলিওৱা গৈছে ঠিক আছে আৰু এই ভূগৰ্ভস্থ পানীটো উলিওৱাৰ কাৰণে গুৱাহাটীৰ নিচিনা চহৰ কিছুমান এতিয়া পানীৰ বহুত বেছি কি হৈছে মানে কমি গৈছে পৰিমাণটো ঠিক আছে ইয়াত স্কেৰচিটিটো কি বুলি কয় অসমীয়াত স্কেৰচিটি স্কেৰচিটিটো কি বুলি কয় পানীৰ মানে চাহিদা নহয় পানীৰ পৰিমাণটো কমি যোৱা তেনেকৈ বুজি ল'ব লাগিব কিন্তু মোৰ স্কেৰচিটিটো মনত পৰিলে মই আকৌ কৈ দিম স্কেৰচিটি মানে কি আছিল অসমীয়াত ঠিক আছে চ' ইয়াত কি হয় ইয়াৰ লগতে আৰু এটা কথা মন কৰিব যে আমাৰ যি ইউনেস্কো আছে ইউনেস্কোৰ এখন ৰিপৰ্ট ওলাইছিলে ঠিক আছে আমাৰ ৱাটাৰ মেনেজমেণ্টৰ ওপৰত ইউনেস্কোৰ এখন ৰিপৰ্ট ওলাইছিলে আৰু সেই ৰিপৰ্টখনৰ মতে ৱাটাৰ ডেভেলপমেণ্ট ৰিপৰ্ট বুলি কোৱা হয় আৰু সেই মানে ৰিপৰ্টটোৰ মতেদি পৃথিৱীৰ ভিতৰত ওৱান অফ দ্য লাৰ্জেষ্ট মানে পৃথিৱীৰ ভিতৰত সবতকে বেছি পানী এক্সট্ৰেক্ট কৰা ভূগৰ্ভস্থ পানী আহৰণ কৰা দেশ হৈছে আমাৰ ভাৰতবৰ্ষ ঠিক আছে এইটো কথা মনত ৰাখিব ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত সবতকে বেছি ভূগৰ্ভস্থ পানী আহৰণ কৰা দেশ আৰু আমি চাইনাৰ যদিও পপুলেশ্যন আমাতকৈ বেছি আমি চাইনাতকৈও বেছি কি কৰি আছো পানী এক্সট্ৰেক্ট কৰি আছো হা মনত ৰাখিব আৰু আমি যদি চাব যাওঁ যে ইণ্ডিয়াত এনুৱেলি 245 প্ৰত্যেক বছৰে ইণ্ডিয়াত 245 বিলিয়ন কিউবিক মিটাৰ ৱাটাৰ ভূগৰ্ভস্থ জল কি কৰা হয় 245 বিলিয়ন কিউবিক মিটাৰ ভূগৰ্ভস্থ জল আহৰণ কৰা হয় ঠিক আছে আৰু ইমানখিনি যদি আহৰণ কৰা হয় তেতিয়াহ'লে ভাবকচোন কিমান আমাৰ ভৱিষ্যতৰ কাৰণে কমি কমি গৈ আছে হয়নে আৰু এই যে 245 বিলিয়ন কিউবিক মিটাৰ আমি আহৰণ কৰোঁ এইটো একচুৱেলি গোটেই পৃথিৱীৰ যিমান আহৰণ কৰে তাৰ 25% তো ভাবি চাওক যে আমাৰ ভাৰতত কিমান পানীৰ কি হৈ আছে ৱেষ্টেজ হৈ আছে হয়নে নহয় আৰু সেইটো কাৰণে কি হৈছে আমাৰ যাতে ভাৰতত মানে পানী সংৰক্ষণ কৰিব পাৰি ভৱিষ্যতৰ কাৰণে কাৰণ আমাৰ যি SDG গোল 6 আছে তাতো ক্লিন ৱাটাৰ আৰু স্যানিটেশনৰ কথা কৈছে ন এইটো মনত ৰাখিব পৰীক্ষাৰ কাৰণে SDG গোল সাস্টেইনেবল ডেভেলপমেন্ট গোল 6 ৰ কথা কৈছো ঠিক আছে এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় সেইবিলাক বস্তু সেইটো মনত ৰাখিব আৰু এতিয়া আমাৰ যেহেতু আমাৰ পপুলেশ্যন বাঢ়ি আছে জনসংখ্যা বাঢ়ি গৈ আছে আৰু আমাৰ ভূগৰ্ভস্থ জল কি হৈ গৈ আছে মানে আমাৰ ভূগৰ্ভস্থ জল আপনার কমি কমি গৈ আছে আৰু তাৰ উপৰি কিছুমান এনেকুৱা জায়গা আছে যেনেকৈ ৰাজস্থান গুজৰাট তাততো আপোনাৰ মানে ইণ্ডিয়াৰ 70% জল কি হয় কন্টামিনেটেড হয় কিবা নহয় কিবা আৰ্ছেনিক আছে ফ্লোৰিন আছে ইউৰেনিয়াম আছে এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থৰে মানে তাত হেৰি আছে প্ৰদূষিত কিন্তু আমাৰ ধৰি লওক মই ৰাজস্থানৰ গুজৰাটৰ কথা যে কৈছো তাততো আপোনাৰ ইউৰেনিয়ামৰ লগত কন্টামিনেটেড হয় আৰু সেই পানী জানো আমি ড্ৰিংক কৰিব পাৰো 70% ৰ ওচৰা-ওচৰি পানী ইণ্ডিয়াত কি হৈছে মানে আপোনাৰ কন্টামিনেটেড আৰু হেতু কাৰণে আমাৰ মানে কি হৈছে আমি এটা কি কৰিব লাগে আমাৰ পানী যি ভূগৰ্ভস্থ জলৰ উৎস আছে সেই উৎসবিলাকৰ সঠিক ব্যৱস্থাপনা কৰিব লাগে নহলে পিছত গৈ পেলাই কি আমাৰ ফিউচাৰ প্ৰজন্মৰ প্ৰবলেম হ'ব এটা ইয়াত যদি চাও এই যেটো আসনিটো আছিল আসনিটো 2019 ত লঞ্চ কৰিছিলে 25 ডিসেম্বৰৰ দিনা যিদিনাখন অটল বিহাৰী বাজপেয়ী বাৰ্থডে আৰু সেইদিনাখন আমি গুড গভৰ্নেন্স ডে হিচাপে অবজাৰ্ভ কৰো হনে 25 ডিসেম্বৰ 2019 ত লঞ্চ কৰিছিলে এটো কেতিয়াৰ পৰা কেতিয়ালে মানে 2020 21 ৰ পৰা আপোনাৰ 2024 25 লৈকে আছিল কিন্তু ইয়াক ৰিসেন্টলি কি কৰিছে এক্সটেন্ড কৰিছে 2027 লৈকে ইয়াক কি কৰা হৈছে বৃদ্ধি কৰা হৈছে ঠিক আছে এটা ইয়াৰ উদ্দেশ্য আছে পানীৰ অভাৱত থকা অঞ্চলসমূহত ভূগৰ্ভস্থ পানীৰ ব্যৱস্থা উন্নত কৰা আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে যিবিলাক অঞ্চলত পানীৰ স্কাৰচিটি আছে ঠিক আছে
পানীৰ স্ক্যাৰচিটি আছে পানীৰ মানে আপোনাৰ পৰিমাণ কম আছে ঠিক আছে কেনেকুৱা অঞ্চলবিলাকত কি কৰিব এই পানীৰ মানে ব্যৱস্থাপনাটো উন্নত কৰিব আৰু এটো কেনেকুৱা ধৰণৰ এটা স্কিম হয় এটো এটা কেন্দ্ৰীয় খণ্ড আঁচনি মানে বুজি পাইছে যে এই স্কিমটোত এই অটল ভূজল যোজনা স্কিমটো টোটেল বাজেট হৈছে 6000 কোটি টকা কিমান 6000 কৰোৰ ঠিক আছে 6000 মানে হাজাৰ কোটি ঠিক আছে 6000 কোটি বা এটো ইমান কোটি বা আমি 6000 টো এনেকৈ লিখিব লাগিব 1000 কোটি বুলি কিন্তু এনেকৈ লিখে 1000 টো লিখিব লাগে ইমানখিনি কোটি 6000 কোটি টকা কি আছে ইয়াৰ বাজেট আছে আৰু ইয়াৰ বাজেটৰ 50% কোনে দিব জানে নে ইয়াৰ 50% আমাৰ বিশ্ব বেংকে দিব বিশ্ব বেংক মানে ওয়ার্ল্ড বেংকে দিব ঠিক আছে বিশ্ব বেংক বা ওয়ার্ল্ড বেংকে দিব আৰু ইয়াৰ 50% কোনে দিব আমাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰে দিব ঠিক আছে ভাৰত চৰকাৰ ঠিক আছে ভাৰত চৰকাৰে দিব এটা ইংলিছত আছে এটা অসমীয়াত আছে মানে 50% আমাৰ বিশ্ব বেংক ওয়ার্ল্ড বেংকৰ পৰা আহিব আৰু 50% ভাৰত চৰকাৰৰ ফালৰ পৰা আহিব আৰু হেতু কি আছে কেন্দ্ৰীয় খণ্ড আঁচনি ঠিক আছে ইয়াত লিখা আছে চাওক 50% কি দিব ওয়ার্ল্ড বেংকৰ পৰা দিব আৰু এই স্কিমৰ আঁচনিটো মেইন আমাৰ এটা পইণ্ট আছে যা ওমেন এম্পাৱাৰমেণ্ট ঠিক আছে ওমেন এম্পাৱাৰমেণ্ট এডু কাৰণে যে আপোনালোকে হয়তো হেতু বস্তু ফিল নকৰে কিন্তু যিবিলাক কিছুমান ৰিমোট এৰিয়া আছে যিবিলাক ৰিমোট এৰিয়াত আমাৰ যিবিলাক বহুত বেছি ভিতৰুৱা অঞ্চল আছে তাৰ বিলাকত মানুহবিলাকে কি ঘৰুৱা পানী নথকা কাৰণে তেওঁলোকে বাহিৰৰ পৰা বহুত দূৰৰ পৰা গৈ পানী আনিব লগা হয় ঠিক আছে বা ঘৰখনত পানীৰ মেনেজমেন্টৰ পানী ব্যৱস্থাপনা কেনে কৰিব হেতু মাইকী মানুহজনী বেছি জড়িত হৈ থাকে কাৰণ মতা মানুহজনে সাধাৰণতে কি হয় ইনকাম কৰিবলৈ বাহিৰলৈ ওলাই যায় আৰু তেনেস্থলত ইয়াত আমি যদি পানীৰ ব্যৱস্থাপনাটো ভালকৈ কৰিব পাৰো ইয়াৰ এম্পাৱাৰমেন্ট কাৰ হ'ব ওমেনৰ এম্পাৱাৰমেন্ট হ'ব ঠিক আছে বুজি পালে এইবিলাক বস্তু বুজিবৰ কাৰণে লাগে আৰু এইবিলাক বস্তু পৰীক্ষাত লিখিব লাগিব হয়নে এতিয়া এই আঁচনিটোৰ উদ্দেশ্য কি আছে গোল যদি চাব যাওঁ তেতিয়া আছে সমগ্ৰ দেশতে পৰিসৰ বৃদ্ধি কৰিব পৰা সম্প্ৰদায় নেতৃত্বত বহনক্ষম ভূগৰ্ভস্থ পানী ব্যৱস্থাপনা প্ৰদৰ্শন কৰা আৰু ইয়াৰ মেইন উদ্দেশ্য আছে যে আমাৰ বৰ্তমান ভাৰতত যিমানখিনি এক্সপ্লইট হৈ গ'ল কিমান কৈছিলো 245 বিলিয়ন কিউবিক মিটাৰ পাৰ ইয়াৰ মানে আমি ভূগৰ্ভস্থ পানী আহৰণ কৰো এটা যিমানখিনি এক্সপ্লইট হল সেইখিনি হৈ গ'ল কিন্তু বৰ্তমান যিখিনি বাছি আছে সেইখিনিক আমি কি কৰিব লাগিব ব্যৱস্থাপনা কৰিব লাগিব মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব কাৰণ আমি মানুহকটো কি কৰিব নোৱাৰো ফোৰ্স কৰিব নোৱাৰো যে আপুনি এটো কৰিবই লাগিব বুলি কিন্তু আমি কি কৰিব পাৰো মানুহক এনেকুৱাকৈ সজাগ কৰি তুলিব লাগিব যাতে তেওঁলোকে নিজে কি কৰে আপোনাৰ পানীৰ ব্যৱস্থাপনা কৰাত গুৰুত্ব আহৰণ কৰে ঠিক আছে নেক্সট আছে ফোকাস এৰিয়া মানে কোট কোনটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পানীৰ অভাৱত থকা অঞ্চলত ভূগৰ্ভস্থ পানীৰ ব্যৱস্থাপনা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া অংশগ্ৰহণ মানে কোনবোৰ এৰিয়াত ফোকাস কৰিব যিবোৰ এৰিয়া বিশেষকৈ পানীৰ অভাৱত থাকে এতিয়া ধৰি লওক ইয়াত যদি কওঁ আমাৰ ভাৰতবৰ্ষত 7খন ৰাজ্য ইয়াত সিলেক্ট কৰিছে সেই 7খন ৰাজ্য হৈছে যে গুজৰাট ৰাজস্থান হাৰিয়ানা ইউপি মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকা ঠিক আছে এই 7খন ৰাজ্যত কি কৰিছে 78খন ডিস্ট্ৰিক্ট মানে গণ্য কৰিছে আৰু সেই ডিস্ট্ৰিক্টৰ ভিতৰত 8350খন গাঁও পঞ্চায়ত গঠন মানে সিলেক্ট কৰিছে সেইবিলাকত কি কৰিব আপোনাৰ স্পেশালি ফোকাস দিব ঠিক আছে আৰু ইয়াত কি কৰিব নেক্সট সিদ্ধান্ত গ্ৰহণত সক্ৰিয় সম্প্ৰদায় অংশগ্ৰহণ আৰু যিকোনো এটা এনেকুৱা ধৰিলে এটোবিলাক আপোনাৰ কমিউনিটিৰ লগত ৰিলেটেড স্কিম ন এই স্কিমটো এনেকুৱা নহয় যে কাবাক পইচা দি দিলো ঠিক আছে বা কিবা এটা গঠন কৰি দিলো বনাই দিলো আন্তঃগাঁথনি বনাই দিলো তেনেকুৱা ধৰণৰ স্কিম নহয় এই স্কিমটোত পাব্লিক পাৰ্টিসিপেশন লাগিব মানে আমাৰ জনসাধাৰণে ইয়াত কি কৰিলে সহযোগ কৰিব লাগিব আৰু সেইটো কাৰণে কি কৰিব লাগিব গোটেই সম্প্ৰদায়ৰ মানুহখিনি কি কৰিব লাগিব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ দিব লাগিব হয়নে নহয় এটা চাওক গ্ৰাম পঞ্চায়তত জল সুৰক্ষাৰ পৰিকল্পনা কৰা মই কিমান কলো যে 8350খন গাঁও পঞ্চায়তত মানে আমাৰ 78খন ডিস্ট্ৰিক্টৰ 8350খন গাঁও পঞ্চায়তত কি কৰিব এই আঁচনিটোৰ যোগেদি পানীৰ ভূজলৰ ব্যৱস্থাপনাত গুৰুত্ব প্ৰদান কৰিব হৈছে আজি গাটো অলপ বেয়া লাগি আছে আঁচনিখনৰ মুখ্য বৈশিষ্ট্য এতিয়া চাওক আঁচনিখনৰ মুখ্য বৈশিষ্ট্য কি আছে যে ইয়াত কি কৰিব ফোকাস 7 ওয়াটাৰ
states মানে ইয়াত এতিয়া চাওক এনেকা যদি পৰীক্ষাত আহোঁতে ষ্টেটমেণ্টত এনেকুৱা দি দিব পাৰে যে এই আঁচনিখন ক'ৰ পৰা আৰম্ভ কৰিছিল এনেকৈ দি দিব পাৰে যে এই আঁচনিখন 2019ত লঞ্চ কৰা গৈছিল আৰু এই আঁচনিখন ক'ৰ পৰা আৰম্ভ কৰিছিল অসমৰ পৰা আৰম্ভ কৰা গৈছিল এনেকুৱাকৈ ষ্টেটমেণ্ট এটা দি দিয়ে যদি আমিতো কেতিয়াবা কি হয় আমাৰ কিছুমান মাইণ্ডছেট এনেকুৱা হয় যে অসম বোলাৰ লগে লগে ভাবিছোঁ এইটো কাৰেক্টে হয় নেকি তেতিয়া আমি সেইটো কাৰেক্ট দি দিব পাৰোঁ কিন্তু অসমত এই আঁচনিখন নাই ঠিক আছে এই আঁচনিখন 7খনত কৰিব ক'ত ক'ত কৰিব গুজৰাট ভাৰতৰ মেপখন আঁকি বুজাওঁ আঁকিবলৈ জেগা নাই ঠিক আছে এইখিনিতে কি আছে গুজৰাট ৰাজস্থান হাৰিয়ানা ইউপি এমপি মহাৰাষ্ট্ৰ কৰ্ণাটকা ঠিক আছে এইখিনিত এই 7খনত কি আছে এই আঁচনিটো ইমপ্লিমেণ্ট হ'ব আৰু ইয়াত কি দিব ইনচেন্টিভ দিব মানে কি কৰিব জানেনে আমাৰ যিসকল যি ষ্টেট গভৰ্ণমেণ্ট আছে ৰাজ্য চৰকাৰ আছে সেই ৰাজ্য চৰকাৰে কিমান কাম কৰিছে সেই কামৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য চৰকাৰে কিমান ভাল কাম কৰিছে ভূগৰ্ভস্থ পানী সংৰক্ষণৰ কাৰণে বা ব্যৱস্থাপনাৰ কাৰণে তাৰ ওপৰত নিৰ্ভৰ কৰি কি কৰিব তেওঁলোকক গভৰ্ণমেণ্টে ইনচেন্টিভ দিব ঠিক আছে এই যে আপোনাৰ কি আছিলে 6000 কোটিৰ 50% গভৰ্ণমেণ্টে দিব বা 50% ৱৰ্ল্ড বেংকৰ পৰা আহিব তাৰ পৰা কি দিব ইনচেন্টিভ দিব ঠিক আছে তাৰপিছত আছে যে গ্ৰাছৰুট গভৰ্নেন্স ঠিক আছে গ্ৰাছৰুট গভৰ্নেন্স মানে আছে তৃণমূল পৰ্যায়ত শাসন কাৰণ কিয় এনেকুৱা ধৰণৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকত এইবিলাক আপোনাৰ মেইনছৰ বস্তু দেই মেইনছৰ কাৰণে লাগিব লিখি ৰাখিব এনেকুৱা ধৰণৰ আঁচনিবিলাকত আপোনালোকে কি কৰিব লাগিব এই আঁচনিবিলাকত মানে যেহেতু পাব্লিক পাৰ্টিচিপেশ্যন সবতকৈ জৰুৰী মানে জনসাধাৰণৰ সহযোগিতা জৰুৰী সো আমি কি কৰিব লাগিব তৃণমূল পৰ্যায়ত একদম গ্ৰাছ ৰুট পৰ্যায়ত মানে বিশেষকৈ পঞ্চায়তৰ পৰ্যায়ত আমি কি কৰিব লাগিব এই মানে আঁচনিটো ৰূপায়ণ কৰাত বেছি গুৰুত্বপূৰ্ণ মানে ভূমিকা পদক্ষেপ ল'ব লাগিব ঠিক আছে তাৰপিছত কি আছে যে IEC এক্টিভিটিজ মানে ভূগৰ্ভস্থ পানীৰ বহনক্ষম ব্যৱস্থাপনাৰ প্ৰসাৰৰ বাবে সজাগতাৰ পদক্ষেপ আমি কি কৰিব লাগিব আমি সজাগতা আনিব লাগিব মানুহৰ মাজত সজাগতা আনিব লাগিব যে কেনেকৈ আমি ভূগৰ্ভস্থ পানী কমকৈ ইউজ কৰিব পাৰোঁ এতিয়া সজাগতা মানে এনেকুৱা ধৰণৰ আমি সেইবিলাক মানুহক ক'ব লাগিব আৰু যে আপোনালোকে যদি ইয়াত বেছি ইৰিগেশ্যন কৰি পেলাই কুঁহিয়াৰ খেতি কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে ইয়াত কুঁহিয়াৰ খেতি নকৰিব ঠিক আছে সাধাৰণতে কি হয় আমাৰ মই যি কৈছিলোঁ যে কুঁহিয়াৰ খেতি আৰু ধানৰ খেতিত বেছি পানী ব্যৱহাৰ কৰা হয় আৰু যেতিয়া আমি সেই কুঁহিয়াৰ বা চাউল এক্সপোৰ্ট কৰোঁ বাহিৰৰ দেশলৈ তেতিয়া মানে অকল আমি কুঁহিয়াৰ বা চাউলে নহয় তাৰ লগতে আমাৰ ভূগৰ্ভস্থ জলো এক্সপোৰ্ট কৰোঁ কাৰণ আমাৰ ইৰিগেশ্যনৰ 63% ইৰিগেশ্যনৰ পানী ক'ৰ পৰা আনে ভূগৰ্ভস্থ জল মানে তলৰ পৰা এক্সট্ৰেক্ট কৰি আনা হয় ঠিক আছে এইখিনি মনত থাকিব হ'ল এতিয়া আছে নোডেল এজেন্সি মানে কোন মুখ্য এজেন্সি হয় কোনে ইয়াক লঞ্চ কৰিব এই আঁচনিখন কোনে আনিছিলে একচুৱেলি কোন মিনিষ্ট্ৰি আণ্ডাৰত হয় মিনিষ্ট্ৰি অফ জল শক্তি ঠিক আছে মিনিষ্ট্ৰি অফ জল শক্তিৰ আণ্ডাৰত এই আঁচনিখন অনা হৈছে আৰু ইয়াৰ যি নোডেল এজেন্সি হয় কোনে কৰিব চেণ্ট্ৰেল অ'কে সৰি কোনে কৰিব চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ড তাক কি বুলি কোৱা হৈছে জল শক্তি মন্ত্ৰালয়ৰ অধীনত থকা কেন্দ্ৰীয় ভূগৰ্ভস্থ জল পৰিষদ এইটো মনত ৰাখিব ঠিক আছে ভূগৰ্ভস্থ জল পৰিষদ চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডে কি হৈছে আপোনাৰ নোডেল এজেন্সি হয় মুখ্য এজেন্সি যোনে ইয়াক কি কৰিব ইমপ্লিমেণ্ট কৰিব ঠিক আছে আৰু ইয়াৰ কি কাম কৰিব এই আপোনাৰ যি চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ড আছে বোৰ্ডে কি কৰিব ভূগৰ্ভস্থ পানী ব্যৱস্থাপনাৰ বাবে শীৰ্ষ বৈজ্ঞানিক সংস্থা এইটো হৈছে আপোনাৰ মানে ভূগৰ্ভস্থ পানী কেনেকৈ ব্যৱস্থা কৰা পৰিব তাৰ ওপৰত বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰে গৱেষণা কৰে বা বিভিন্ন ধৰণৰ প্ৰজেক্টছবিলাক লৈ আনে ঠিক আছে আৰু ভূগৰ্ভস্থ পানীৰ সম্পদৰ অন্বেষণ নিৰীক্ষণ মূল্যায়ন আৰু নিয়ন্ত্ৰণৰ বাবে ইনপুট প্ৰদান কৰে আৰু এইবিলাকে কি কৰে ভূগৰ্ভস্থ পানী কিমান আছে কোনখিনি এৰিয়াত কম আছে বা তাত যদি কিবা কণ্টামিনেটেড বা প্ৰদূষণ আছে নেকি বা কি কৰিলে সেই পানীৰ লেভেলটো ভাল হ'ব ৰূপায়ণ হ'ব উন্নত হ'ব সেইবিলাক বস্তুৰ ওপৰত কি কৰে মানে তথ্য প্ৰকাশ কৰে তাৰপিছত কি কৰে যে আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰতিষ্ঠানৰ শক্তিশালীকৰণ ঠিক আছে আৰু ইয়াত আমি কি কৰিব লাগিব গোটেই যিমানবোৰ এই আঁচনিখন আনিবৰ কাৰণে যিমানবোৰ আমাৰ ইয়াৰ লগত মানে সিস্টেম জড়িত হৈ থাকিব যি ব্যৱস্থাপনা জড়িত হৈ থাকিব বা যি আন্তঃগাঁথনি জড়িত হৈ থাকিব সেই গোটেই আন্তঃগাঁথনিবিলাক কি কৰিব লাগিব আমি শক্তিশালী কৰিব লাগিব কাৰণ এইটো এটা চ্যালেঞ্জিং ওয়াৰ্ক হয় মানে আমি ভূগৰ্ভস্থ পানী কিমান আছে চাব লাগিব বা মানুহৰ মাজত গৈ মানুহক বুজাব লাগিব কাৰণ মানুহে নুবুজে মানুহে বহুত বেছি কি কৰে পানী ফ্ৰীতে পাই আছে যে এক্সপোৰ্ট কৰি থাকে ঠিক আছে
এতিয়া হলে আমি এটা কাম কৰিব লাগিব যে আমাৰ ইলেক্ট্ৰিসিটি বিলটো বহুত বঢ়াই দিব লাগিব যাতে আমাৰ মানুহে পানী কমকৈ ইউজ কৰে ঠিক আছে এতিয়া আছে কাৰ্যকৰিতা আৰু নিৰীক্ষণৰ বাবে পদক্ষেপ ঠিক আছে ইয়াত কি কৰিব লাগিব যে আমি কি কৰিছে ডাটা কালেকশন কৰিব ঠিক আছে তথ্য সংগ্ৰহ কৰিব যাতে কোন এৰিয়াত আপোনাৰ পানী মানে পৰিমাণ কেনেকৈ ইউজ কৰা গৈছে কি খেতি কৰা গৈছে কি খেতিত বেছিকৈ পানী ইউজ কৰা গৈছে ঠিক আছে বা আমি তাত বেলেগ বেলেগ নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব যেনেকৈ আমাৰ ড্ৰিপ ইৰিগেশ্যন বুলি আছে য'ত ডপ ডপকৈ পানী পৰে বা স্প্ৰিংকল ইৰিগেশ্যন বুলি আছে তেনেকুৱা ধৰণৰ কিছুমান আমি টেকনিক নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব লাগিব যাতে আমি যিমান পাৰো পানীৰ পৰিমাণটো কি কৰিব লাগিব কমাব লাগিব ঠিক আছে এই আঁচনিখনৰ মেইন উদ্দেশ্যই হৈছে যে আমাৰ সেই অঞ্চলবিলাকত যিবিলাক এই যি 7খন মানে ৰাজ্যৰ 78খন ডিস্ট্ৰিক্ট আছে তাৰ যি 8350খন গাঁও পঞ্চায়ত আছে সেইবিলাক এৰিয়াত কি কৰিব যাতে ভূগৰ্ভস্থ জলৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মানুহৰ মাজত সজাগতা আনিব আৰু বিভিন্ন ধৰণৰ যিবিলাক তন্ত্ৰ আছে সিস্টেম আছে বা বিভিন্ন ধৰণৰ যিবিলাক আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনিবোৰ কি কৰিব ইমপ্ৰুভ কৰিব ঠিক আছে তাৰ পিছত মনিটৰিং এণ্ড ৰিভিউ ইয়াক মানে নিৰীক্ষণ কেনেকৈ কৰিব ইয়াক ৰিভিউ কেনেকৈ কৰিব যে ৰাষ্ট্ৰীয় কাৰ্যসূচী নিৰীক্ষণ গোটৰ বিষয়াসকলৰ দ্বাৰা ইয়াৰ নিয়মীয়া পৰ্যালোচনা আৰু ক্ষেত্ৰ ভ্ৰমণ কোনে কৰিব নেশ্যনেল প্ৰগ্ৰাম মনিটৰিং ইউনিট তেওঁলোকে কি কৰিব এই ক্ষেত্ৰবিলাকত যাব ফিল্ড ভিজিট কৰিব কৰি পেলাই সেই ক্ষেত্ৰবিলাকত বা সেই ফিল্ডত বা সেই অঞ্চলত কেনেকুৱাকৈ গ্ৰাউণ্ড ৱাটাৰ লেভেলৰ কণ্ডিশ্যন আছে কিবা কৰিছে নেকি ব্যৱস্থাপনা তাক সংৰক্ষণ কৰিবৰ কাৰণে সেই গোটেইবিলাক কি কৰিব অধ্যয়ন কৰিব ঠিক আছে আৰু নিৰন্তৰ পৰীক্ষণ আৰু উন্নতিৰ জৰিয়তে আঁচনিখনৰ ফলপ্ৰসূ সুনিশ্চিত কৰা হৈছে কেতিয়ালৈকে বঢ়াই দিয়া গৈছে আঁচনিখন 27লৈকে বঢ়াই দিয়া গৈছে গোটেইখিনি বস্তু যিখিনি চালে প্ৰথম যিখিনি আছিলে সেইখিনি আমাৰ কিহৰ কাৰণে জড়িত হয় আমাৰ প্ৰিলিমছৰ কাৰণে লাগে আৰু সেকেন্ড যিখিনি চালো সেইখিনি মেইনছৰ কাৰণে লাগে এটো মনত ৰাখি লব ওকে এতিয়া চাম আমি জল জীবন মিছন শুনিছে এটো আপোনাৰ মিনিষ্ট্ৰি অফ জল শক্তিৰ আন্ডাৰত আনা এটা কি হয় আঁচনি হয় এই আঁচনিটোৰ মেইন হৈছে যে ঘৰত কি কৰা টেপ ওয়াটাৰ কানেকশন প্ৰভাইড কৰা টেপ ওয়াটাৰ কানেকশন কিয় প্ৰভাইড কৰিব লাগে কাৰণ চাওক মই অলৰেডি কৈছে যে আমাৰ ভাৰতবৰ্ষই যদিও কি কৰা হৈছিলে ইমান ডাঙৰ এৰিয়া এটা ভাৰতবৰ্ষই মানে 2 গোটেই পৃথিৱীৰ 2.4% এৰিয়া কভাৰ কৰি আছে আৰু ভাৰতবৰ্ষৰ পপুলেশ্যন কিমান বুলি কৈছিলো অলমোষ্ট পৃথিৱীৰ পপুলেশ্যনৰ 17% বুলি কোৱা হৈছিল হয়নে আৰু তেনেস্থলত আমাৰ ভাৰতবৰ্ষৰ যেহেতু ইমান ডাঙৰ এটা পপুলেশ্যন আছে সেই পপুলেশ্যনটো কি হ'ব পপুলেশ্যনটো পানীৰ প্ৰয়োজন হ'ব আৰু সেই পানীৰ ক্ষেত্ৰত কি হয় মই অলৰেডি কৈ গৈছো যে আমাৰ ভাৰতবৰ্ষৰ 70% ওয়াটাৰ কি হৈছে কন্টামিনেটেড হয় ঠিক আছে কন্টামিনেটেড হয় বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰে কন্টামিনেটেড হয় আৰু কন্টামিনেটেড হোৱাৰ কাৰণে সেইবিলাক আমাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয় ঠিক আছে আৰু আমাৰ কি হৈছে উপযোগী নোহোৱাৰ কাৰণে কি কৈছে গভৰ্ণমেণ্টে এই আঁচনিটো কেতিয়া লৈ আনিছিল 2019ত লৈ আনিছিল আৰু এই আঁচনিটোৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ কি 13 কৰোৰ হাউস হোল্ডক কি কৰিব টেপ কানেকশন দিব আৰু প্ৰথমতে ইয়াত চাব যে ৰুৰেল হাউস হোল্ড গাঁৱৰ মানুহক টেপ কানেকশন দিব আৰু পিছত ইয়াৰ পিছতে চহৰৰ যেটো মানে ইয়াৰ ভাগটো যেনেকৈ চহৰৰ জল জীবন মিছন আৰবান যাক চহৰীয়া মানুহখিনিক টেপ কানেকশন দিব সেইটো লঞ্চ কৰা হৈছিল ইয়াৰ মেইন উদ্দেশ্য হৈছে যে 13 কৰোৰ মানুহক কি কৰিব মানে আপোনাৰ টেপ ওয়াটাৰ কানেকশন দিব আৰু টাইম পিৰিয়ড কি আছিল 2024 ৰ ভিতৰত আৰু ইয়াৰ স্লোগানটো কি আছিল নো ওয়ান ইজ লেফট আউট কোনো লোককে বাদ দিব যাতে কোনো লোক বাদ নপৰে ঠিক আছে কোনো লোক বাদ নপৰে ঠিক আছে এটো কেনেকুৱা হয় সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় সেন্ট্ৰালি স্পন্সৰ্ড স্কিম বিলাকত কি কৰা হয় সাধাৰণতে আপোনাৰ 50-50 ইয়াত 50-50 কৰা গৈছে যাতে আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যেটো একচুৱেল মানে স্পেন্ডিং হ'ব পইচা খৰচ যাব সেইটো 50-50 কে ৰাখাইছিলে আৰু আমাৰ নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ মাজত 90 আৰু 10% কে ৰাখিছিলে আৰু আমাৰ নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেট বিলাকৰ মাজত আৰু আমাৰ যিখিনি হেৰি আছিল মানে যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেই কেন্দ্ৰীয় শাসিত অঞ্চল বিলাকৰ গোটে 100% ফান্ডটো কৰ পৰা আহিব আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব ঠিক আছে মন থাকিব এতিয়া এই পাইপ ওয়াটাৰ সাপ্লাই টু স্কুলস অঙ্গনবাড়ী সেন্টার্স এন্ড আশ্ৰমস ইয়াৰ ক্ষেত্ৰত কি কৰিছে কোড কোড দিব গাঁও বিলাকতো দিব বিদ্যালয় অঙ্গনবাড়ী কেন্দ্ৰ আশ্ৰমশালা সকলো লোকে কি কৰিব পাইপ ওয়াটাৰ কানেকশন দিব যাতে পাইপ ওয়াটাৰ কানেকশনৰ থ্ৰুদি আমি ড্ৰিংকিং ওয়াটাৰ ফেসিলিটি ডাইৰেক্ট মানুহৰ ঘৰলে প্ৰভাইড কৰিব পাৰো ঠিক আছে আপোনালোকে এটা কথা জানেনে আমাৰ ভাৰতৰ 75% পপুলেশ্যন এনেকুৱা আছে 75% পপুলেশ্যন এনেকুৱা আছে যাৰ ঘৰত পানী আছে কিন্তু সেই পানীবোৰ কি নহয় খোৱাৰ উপযোগী নহয় আৰু 84% ওচৰাচৰি মানুহ এনেকুৱা আছে যাৰ ঘৰত এতিয়াও কি আছে কোনো ধৰণৰ পাইপ ওয়াটাৰ
পোৱাগৈ নাই ঠিক আছে মানে 75% পপুলেশ্যনত পানী আছে কিন্তু পানীটো খোৱাৰ উপযোগী নহয় আৰু 84% এনেকুৱা মানুহ আছে যাৰ ঘৰত পাইপ ৱাটাৰ এতিয়াও এভেইলেবল হোৱা নাই আৰু সেইটো কাৰণে এই আঁচনিখন লৈ অনা হৈছে যাতে আঁচনিখনৰ জৰিয়তে কি কৰিব পাৰে আমাৰ যি গাঁও এৰিয়াৰ মানুহখিনি আছে তেওঁলোকক কি কৰিব পাৰে পাইপ ৱাটাৰ কানেকশ্যন প্ৰদান কৰিব পাৰি ঠিক আছে মনিটৰিং থ্ৰু ইয়াক কোনে মানে নিৰীক্ষণ কৰিব ইয়াক কিহে কৰিব যে আমাৰ ইন্টিগ্ৰেটেড মেনেজমেন্ট ইনফৰমেশন সিস্টেম আছে ঠিক আছে এই ইন্টিগ্ৰেটেড মেনেজমেন্ট ইনফৰমেশন সিস্টেমৰ জৰিয়তে ইয়াক কি কৰিব মনিটৰ কৰিব মানে কিমান দূৰ ইয়াক মানে ফলপ্ৰসূ হৈছে কাৰ্যকৰী হৈছে ঠিক আছে এই আঁচনিখনৰ কোৰ অবজেক্টিভ কি আছে যে ফাংচনেল হাউসহোল্ড টেপ কানেকশ্যন প্ৰভাইড কৰা এটো মনত ৰাখিব হা তাতে এভৰি ৰুৰেল হাউসহোল্ডক ফাংচনেল এটো কাৰণে কৈছে যে এনেকোটো হ'ব পাৰে কিছুমান স্কেম হয় ন স্কেমত কি কৰিব পাৰে জাস্ট আপোনাৰ টেপবোৰ সবতে লগাই থৈ আহিল কিন্তু পানী নাই ঠিক আছে পানী নাই বলে টেপ লগাই থৈ আহিল আৰু সবে কলে যে স্কিমখন আঁচনিখন সফল হৈ গল কাৰণ আমি টেপ লগাই দিলো কিন্তু হেতু জানো স্পিন মানে স্কিমখনৰ বেনিফিটটো হ'ব হেতুৰ পৰা নহব ন সো কিহৰ কাৰণে নহব কাৰণ আমি যেটো অবজেক্টিভ লৈছো সেই অবজেক্টিভটো ফুলফিল নহব সো ইয়াত উল্লেখ কৰিছে যে ফাংচনেল হাউসহোল্ড টেপ ৱাটাৰ কানেকশ্যন লাগিব যাতে সেই টেপ ৱাটাৰ কানেকশ্যন দিলে নহব কানেকশ্যনতে কামো কৰিব লাগিব ঠিক আছে তাৰপিছত যে প্ৰভাইড টেপ কানেকশ্যনছ টু স্কুল অংগনবাড়ীজ এখিনি আমি চালো তাৰপিছত কি আছে যে সামূহিক অৱদান বাৰ জৰিয়তে স্বেচ্ছাসেৱী মালিকানা প্ৰচাৰ ঠিক আছে প্ৰমোট ভলান্টাৰী ওনাৰশিপ থ্ৰু কমিউনিটি কন্ট্ৰিবিউশনছ মানে ইয়াত থ্ৰু কমিউনিটিও কি কৰিব পাৰে এই আঁচনিটো ৰূপায়ণ কৰাত কিছু ধৰণে কি কৰিব পাৰে মানে কন্ট্ৰিবিউট কৰিব পাৰে ঠিক আছে আৰু ইয়াত কি কৰিব লাগিব আৰু আমাৰ মানুহৰ মাজত awareness create কৰিব লাগিব যাতে নিৰাপদ খোৱা পানী গুৰুত্ব সম্পৰ্কে awareness create কৰিব লাগিব কাৰণ কৈছে যে অলৰেডি আমাৰ ভাৰতবৰ্ষৰ 70% ওচৰাচৰি পানী কন্টামিনেটেড হয় আৰু কন্টামিনেটেড হোৱা কাৰণে সেই পানীবোৰ খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় যেনেকৈ আমাৰ দাঁতৰ বেমাৰ হয় বা আমাৰ হাড়ৰ বেমাৰ হয় ঠিক আছে এতিয়া চাওক এই জেজেএমৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি কি আছে ইয়াৰ গোল হৈছে যে দীৰ্ঘম্যাদী নিশ্চিত পানী যোগান আৰু অনাময় সেৱাৰ বাবে ওয়াস আলোচিত গাঁৱৰ বিকাশ সাধন কৰা ঠিক আছে ডেভেলপ ওয়াস এনলাইটেন ভিলেজেস ফৰ লং টাৰ্ম এচিউড ওয়াটাৰ সাপ্লাই এণ্ড স্যানিটেশন জাস্ট মনত ৰাখিলক ঠিক আছে নেক্সট আছে যে এডেকুৱেট কোৱান্টিটি অফ ওয়াটাৰ প্ৰেসক্ৰাইব কোৱালিটি এণ্ড ৰেগুলাৰ কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী আৰু নিৰ্ধাৰিত মানদণ্ড আৰু নিয়মীয়া যোগান ধৰা এখিনিত বুজিবলগীয়া একো নাই সেইটো কাৰণে জাস্ট এখিনি আপোনালোকে মনত ৰাখি ললে হ'ল আৰু মনত ৰাখি পেলাই লিখিলে হৈ গ'ল ঠিক আছে ইয়াত ডিসেন্ট্ৰেলাইজ এপ্ৰোচো আছে যেনেকৈ ভিলেজ একচন প্লেনৰ থ্ৰু দি কি কৰিব focusing on water supply grey water reuse and supply systems and maintenance কি কৰিব ইয়াক পানীৰ উৎস আৰু আপোনাৰ গ্ৰে ওয়াটাৰ সোৰ্সেস আৰু যোগান ব্যৱস্থাৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব মানে ভিলেজ লেভেলত কি কৰিব একচন প্ল্যান বনাব আৰু সেই একচন প্ল্যান মতে আমাৰ ভিলেজ লেভেলত কেনেকুৱাকৈ ওয়াটাৰ কানেকশ্যনবোৰ দিব কোন কোৰ পৰা পানী আনিব সেইবিলাক কি কৰিব ইয়াত থিৰাং কৰিব ঠিক আছে আৰু ইয়াত গাঁওবিলাকত কি কৰিব পানী সমিতিজ পানী নামৰ সমিতিবিলাক গঠন কৰিব আৰু এই সমিতিবিলাকে কি কৰিব গ্ৰাম্য পানী যোগান ব্যৱস্থা সঞ্চালন আৰু ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ যাতে আমাৰ এই যি গ্ৰাম্য অঞ্চলত পানী যোগান আঁচনিটো ৰূপায়ণ কৰিব সেই ৰূপায়ণটো ৰক্ষণাবেক্ষণৰ কাৰণে কোন জড়িত হ'ব পানী সমিতিবিলাক জড়িত হ'ব ঠিক আছে পানী সমিতি এটো মনত ৰাখিব হা তাৰ পিছত আছে মূল পদক্ষেপ আৰু নিৰীক্ষণ ইয়াত কি কৰে কেনেকৈ নিৰীক্ষণ কৰা যাব কেনেকৈ নিৰীক্ষণ কৰা যাব যে ওয়াটাৰ কোৱালিটি মনিটৰিং কি কৰিব পানীৰ গুণগত মান নিৰীক্ষণ কৰিব কাৰণ আমি পানী প্ৰভাইড কৰিলে নহব মানে পানী অকল প্ৰভাইড কৰিলে নহব আৰু পানীখিনি কি হ'ব খোৱাৰ উপযোগী হ'ব লাগিব পানীখিনি গুণগত মানদণ্ড থাকিব লাগিব কাৰণ আমি পানী দিলেও তাত কি কৰিব নোৱাৰো লেতেৰা বা গেলা পানীটো দিব নোৱাৰো হয়নে এইবিলাক আপোনাৰ মেইনছৰ কাৰণে এইবিলাক মনত ৰাখি ল'ব তাৰ পিছত আছে মূল্যৰ পানীৰ গুণগত মান পৰীক্ষাগাৰত জনসাধাৰণৰ প্ৰৱেশাধিকাৰ মানে পাব্লিক এক্সেছ টু এফৰ্ডেবল ওয়াটাৰ কোৱালিটি টেষ্টিং লেবছ যিবিলাক লেবৰেটৰীত বা পৰীক্ষাগাৰত পানীৰ ওয়াটাৰ কোৱালিটি টেষ্টিং হয় সেইবিলাক লেবত যাতে আমাৰ পাব্লিকেও গৈ পেলাই কি কৰিব পাৰে অংশগ্ৰহণ কৰিব পাৰে বা পাব্লিকেও ডাইৰেক্ট তাত এক্সেছ কৰিব পাৰে সেই সুবিধাটো ৰাখিছে ঠিক আছে প্ৰদৰ্শন অনুদান কাৰ্যকৰী মূল্যায়ন সমীক্ষাৰ ওপৰত ভিত্তি কৰি কিছু মুকলি কৰা হ'ব মানে যিবিলাক ধৰি লওক যিবিলাক অঞ্চলত বা যিবিলাক ৰাজ্যত ভালকে ইয়াক কাম কৰিব মানে সেই ৰাজ্যত কি কৰিব পাৰফৰমেন্স গ্ৰান্টস দিব আৰু তেওঁলোকৰ যদি পাৰফৰমেন্স ভাল থাকে তাৰ ওপৰত গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কি কৰিব গ্ৰান্ট লাভ কৰিব আৰু ইয়াত কি কৰিব লাগিব কেপাসিটি বিল্ডিং কৰিব লাগিব কেপাসিটি বিল্ডিংত আমি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বিশেষকৈ গঠন কৰিব লাগিব বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰশিক্ষণ আৰু সামৰ্থ্য
মানে সামৰ্থ্য নিৰ্মাণৰ বাবে মূল সম্পদ কেন্দ্ৰ মানে কি কৰিব লাগিব আমি ইয়াত স্কিল ডেভেলপমেণ্ট কৰিব লাগিব আমাৰ যিবিলাক জড়িত ব্যক্তি এই আঁচনিৰ লগত জড়িত তেওঁলোকৰ যাতে স্কিল ডেভেলপমেণ্ট হয় বা আমাৰ যি জনসাধাৰণৰ যাতে স্কিল ডেভেলপমেণ্ট হয় পানীৰ ইউজৰ ক্ষেত্ৰত পানী কেনেকৈ ইউজ কৰিব লাগে বা পানী মানে ধৰি লওক আমাৰ পানীৰ কোৱালিটি ভাল কিয় থাকিব লাগে কোনবোৰ পানী আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে বা পানী মিনিমাম ইউজ কেনেকৈ কৰিব পাৰি পানী সেভ কেনেকৈ কৰিব সেই গোটেইবিলাকৰ ক্ষেত্ৰত স্কিল ডেভেলপমেণ্ট কৰিব লাগিব ঠিক আছে আৰু ইয়াত কি কৈছে যে কাৰিকৰী সহায় আৰু অন গ্ৰাউণ্ড পানী প্ৰমাণীকৰণৰ বাবে ৰাষ্ট্ৰীয় ৱাচ বিশেষজ্ঞৰ জৰিয়তে নিযুক্ত ঠিক আছে ইয়াত আৰু বেলেগ বেছি আৰু জানিবলগীয়া নাই কাৰণ ইমানখিনি জানিলে আপোনালোকৰ এক্সামৰ বাবে সাফিচিয়েন্ট হৈ যাব ইয়াত আপোনাৰ প্ৰিলিমছত কুৱেশ্যন যিখিনি প্ৰথম ক'লোঁ সেইখিনিৰ পৰা অহাৰ চান্স এটা আছে কিন্তু যি মেইনছৰ তাত লিখিবৰ কাৰণে বেছি লাগিব ঠিক আছে মেইনছৰ কাৰণে আপোনালোকে কেনেকৈনো আমাৰ SDG 6 যিটো আমাৰ কি বুলি ক'লোঁ ক্লিন ৱাটাৰ আৰু চেনিটেশ্যনৰ ফুলফিল কৰিবলৈ গভৰ্ণমেণ্টে কেনেকৈ কৰিছে গভৰ্ণমেণ্টে কি আঁচনি লৈছে বা অসম গভৰ্ণমেণ্টে জল জীৱন মিছন কেনেকুৱাকৈ ইমপ্লিমেণ্ট কৰিছে সেই গোটেইখিনি আপোনালোকে তাত লিখিব লাগিব ঠিক আছে তো ইমানখিনি আছিল আজিলৈ ধন্যবাদ